সো যিসকলৰ ৰিলেশ্যনশ্বিপত বৰ্তমান এনেকুৱা এটা চিটুৱেশ্যন হৈ আছে য'ত আপোনাৰ পাৰ্টনাৰে আপোনাক ভালকৈ ৰেচিপ্ৰকেট কৰা নাই বা আপোনাক এভইড কৰিছে, ইগনোৰ কৰিছে, আপোনাক ৰিপ্লাই দিয়া নাই, সেইসকলক ক'ব বিচাৰোঁ যিসকলে এই কামটো কৰি আছে, ইয়ৰ পাৰ্টনাৰ নিডছ এন আনচাৰ। যদি আপুনি আউট অফ লাভ হৈ পৰিছে, মানে আপুনি আৰু প্ৰেমত নাই, আপুনি আপোনাৰ মানুহজন বা মানুহজনীক ভাল নাপায়, তেতিয়াহ'লে সঠিকভাৱে কৈ দিয়ক। মানুহক এনেকৈ কষ্ট দি নাথাকিব। ইটছ অ'কে। মই আজিকালি ভাবোঁ যে ইমানেই বেছি ব্যস্ত হৈ পৰিছে, মানুহবোৰ ইমানেই বেছি ৰবটিক আৰু মেকানিকেল হৈ পৰিছে যে ইম'শ্যনছ নোহোৱা হৈ গৈছে। চ' আজি ভাল লগা মানুহজনক কালি ভাল নালাগাটো স্বাভাৱিক হৈ পৰিছে। আগতে সেইটো নাছিলে, কিন্তু এতিয়া একেবাৰে কমন হৈ পৰিছে। কাৰণ মানুহৰ ইমান হাতত অপশ্যন হৈ পৰিছে, মানে তই নহ'লে বেলেগ কোনোবা, তো নেহি তো কৈ অৰ চহি, এনেকুৱা এটা হৈ গৈছে আজিকালি জেনেৰেশ্যনৰ প্ৰেম। চ' যদি আপোনাৰ এনেকুৱা ভাৱ হৈছে যে ইউ আৰ নট হেপ্পী ইন এ ৰিলেশ্যনশ্বিপ, তেতিয়াহ'লে আপোনাৰ পাৰ্টনাৰক কষ্ট দি নাথাকিব।